নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। আজি অসম পুলিচ আৰু ADRE গ্ৰেড 3 গ্ৰেড 4ৰ মষ্ট ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো ফ্ৰেণ্ডসকল, ইয়াৰ আগৰ এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ। তাতে আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে এইটো অক্টোবৰ মাহত এপইণ্টমেণ্ট লেটাৰ দিব অসম পুলিচৰ লগতে ADRE গ্ৰেড 3 গ্ৰেড 4। তো অক্টোবৰ মাহৰ পিছত যিটো নৱেম্বৰ মাহ আহি আছে, সেই নৱেম্বৰ মাহত আকৌ অসম পুলিচৰ আৰু ADRE গ্ৰেড 3 গ্ৰেড 4ৰ নতুন পোষ্ট মুকলি কৰি দিব। আকৌ মানে আপোনালোকে এপ্লাই কৰিব পাৰিব, যিসকলে 1 মাহ 2 মাহ বা যিসকলৰ মেৰিট লিষ্টৰ নাম অহা নাই। চিফ মিনিষ্টাৰ ছাৰে কৈছে যে ইয়াৰ আগৰ এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ। সেই ভিডিঅ'ত আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে অসম পুলিচৰ আকৌ এডভাৰ্টাইজমেণ্ট ওলাব নৱেম্বৰ মাহত। অসম পুলিচৰ লগতে ADRE গ্ৰেড 3 গ্ৰেড 4ৰ, তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰো নতুন আকৌ পোষ্ট ওলাব। তো সাজু হওক, যিসকলে অসম পুলিচৰ ফিজিকেল টেষ্টত পাছ কৰিছে কিন্তু ৰিটাৰ্ণত পাছ কৰিব পৰা নাই, যিসকলে ৰিটাৰ্ণত পাছ কৰিছে কিন্তু ভিভা টেষ্ট দিব পৰা নাই, বা যিসকলে ADRE গ্ৰেড 3 গ্ৰেড 4 পাছ কৰিব পৰা নাই, তো সিহঁতৰ বাবে আকৌ গোল্ডেন চান্স আহি আছে। তো এইবাৰ আপোনালোকে ইমান ভালকৈ ইণ্টাৰভিউ দিয়ক, কাৰণ এতিয়া সময় বহুত আছে। এইটো হৈছে জুন মাহ, জুন যাব, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, এতিয়ালৈকে ধৰি লওক আপোনাৰ হাতত 7 মাহ 8 মাহ 9 মাহ সময় আছে। কাৰণ নৱেম্বৰত যদি এডভাৰ্টাইজমেণ্ট দিয়ে, নৱেম্বৰৰ পিছত ডিচেম্বৰ জানুৱাৰী অৰ্থাৎ 2026ত ভোট আছে। ভোটৰ পিছত ইণ্টাৰভিউ হ'ব, কাৰণ ভোটৰ আগত নহয়, ভোটৰ পিছতে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ আৰম্ভ হ'ব ধৰি লওক মাৰ্চ, মানে 2026ত মাৰ্চ এপ্ৰিল মে' মাহত ইণ্টাৰভিউ আৰম্ভ হ'ব। তো ভোটৰ পিছৰে পৰাই ইণ্টাৰভিউ আৰম্ভ হ'ব। এডভাৰ্টাইজমেণ্টটো নৱেম্বৰ মাহতে মুকলি কৰি দিব। তো বন্ধু-বান্ধৱীসকল, যিহেতু আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে নৱেম্বৰ মাহত আকৌ অসম পুলিচৰ নতুন পোষ্ট ওলাব, লগতে ADRE গ্ৰেড 3 গ্ৰেড 4ৰ আকৌ নতুন পোষ্ট ওলাব। তো এই কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ ওচৰত যে আজিৰ পৰাই আপোনালোকে প্ৰেক্টিছ কৰক, যাতে নেক্সটত গৈ অসম পুলিচৰ ফিজিকেল টেষ্টত এক্সিলেণ্ট মাৰ্ক উঠাব পাৰে, লগতে ADREত যাতে কোৱালিফাই হ'ব পাৰে। যিসকলে অসম পুলিচৰ চাকৰি কৰিব বুলি ভাবিছে, কাৰণ সকলোৰে এটা সপোন থাকে অসম পুলিচৰ চাকৰি কৰা, ড্ৰেছটো পৰা। তো এইটোৱে। আৰু এই অসম পুলিচৰ লগতে যিসকলে গ্ৰেড 3 গ্ৰেড 4ৰ বাবে প্ৰস্তুতি চলাই আছে, তো সিহঁতে আজিৰে পৰা পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। গ্ৰেড 3 গ্ৰেড 4ৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰো বহুত পোষ্ট ওলাব। তো এইটো নৱেম্বৰ মাহলৈকে আমি ৱেইট কৰিব লাগিব, কাৰণ নৱেম্বৰ মাহতে এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব। তো আমাৰ মামাই যিটোৱে কয় সেইটো কৰে, আপোনালোকে জানে। তো নৱেম্বৰ মাহত ওলাব বুলি কৈছে, তো নৱেম্বৰ মাহত খাটাং ওলাবই। তো অসম পুলিচৰ দিব, লগতে ADRE গ্ৰেড 3 গ্ৰেড 4ৰ দিব, আৰু মেডিকেল ডিপাৰ্টমেণ্টৰো সেই সকলোখিনি একেলগেই খানাপাৰাত 10 তাৰিখত এপইণ্টমেণ্ট লেটাৰ অৰ্থাৎ নিযুক্তি পত্ৰ প্ৰদান কৰিব। এইটোও আমাৰ চিফ মিনিষ্টাৰ ছাৰে এইটোৱে জনাইছে। তো ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে ভালদৰে চাই ল'ব। যদি কোনোবা চোৱা নাই, ইয়াৰ আগৰ ভিডিঅ'টো ভালদৰে চাই ল'ব। তো বন্ধু-বান্ধৱীসকল, এইটোৱে মই কথা ক'ব বিচাৰিছোঁ যে এতিয়া সময় আছে, প্ৰেক্টিছ কৰক, 2026 অৰ্থাৎ 2026ত আপোনালোকে যাতে চাকৰিটো ল'ব পাৰে। ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।